এতিয়া আমি গুৱাহাটীলৈ যাবলৈ ওলালোঁ, ৰেডি হৈ গ'লোঁ। এইফালে আমাৰ সোণ, শুনটি এতিয়া আমি চুমাহী যাব। চুমাহী মইনা দা আনিবলৈ গৈছে হয়নে শুন। তাৰপিছতে আমি যাম। এইফালে বেলিটো পৰিছে নহয় ভালকে। আৰু এতিয়া আমাৰ ঘৰৰ পৰা ওলাই আহি এইটো আমাৰ এতিয়া ৰজনাখাত আলিটো পালোহি। আলিটোতো এয়া দেখিছেনে কাষে পানী আমাৰ এইফালে কিমান উঠিছে দেখিছেনে। আমাৰ ঘৰৰ পৰা মানে ওচৰতে এইফালে পানী উঠিছে আৰু যদি অলপ বাঢ়ি যায় মানে তাৰপিছতে আমাৰ ফালে মানে হৈ যাব। আৰু এতিয়া সম্পূৰ্ণ জলমগ্ন হৈ আছে আমাৰ ছাইডটো মানে এয়া দেখিছেনে। আমাৰ গোলাঘাটৰ মানে এইটো কমাৰবন্ধা বকলাই মানে ৰজনাখাটত হয়। এয়া আমি তাৰপিছতে আহি আছোঁ আৰু এতিয়া অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু সেইফালৰ পৰা ওলাই আহি আমি ফৰকাটিং যিহেতু ষ্টেচনলৈ আহি আছোঁ। ষ্টেচনৰ পৰা আহি থাকোঁতে এইফালে চাওক মানে মাজতে ভিডিঅ'টো কৰিছোঁ। এইডোখৰ ঠাইও গোটেই পানী হৈ আছে সম্পূৰ্ণ। তাৰপাছতে আমি আহি পাই গ'লোঁ ষ্টেচন পাই আমাৰ মইনা এনেকৈ মানে আৰু লৈ আহিছোঁ গাড়ীখন লৈ আহিছোঁ মানে গাড়ীখনকে লৈ আহিছোঁ। মানে অসুবিধা হয় গাড়ী ভাড়া কাৰণে। আৰু আহি আমি আৰু আমি উঠিম আৰু মানুহ ৰখি আছে আহিবলৈ সময় আছে। ট্ৰেইন আহিবলৈ সময় আছে পালোহি আৰু সময় আচলতে আমাক কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। আৰু সেই সিদ্ধান্তমতে আহি আমি পাই গ'লোঁ। আৰু আপোনালোকক সময় মানে এটা অসুবিধা হৈ আছে মানে আৰু অকণমান মানে অসীম দাদা কেতিয়াবা কিছুমান পাপা চুমাহী কি ক'ম আৰু তাকে মানে চেকআপত আহিছোঁ। 2 মাহৰ মূৰত মানে চেকআপত মাতিছিলে যিহেতু গুৱাহাটীতে তাৰ ট্ৰিটমেণ্টটো কৰি আছোঁ এতিয়া। আৰু এতিয়া গুৱাহাটীলৈকে বুলি আহি আছোঁ। আৰু ট্ৰেইনত আহিছোঁ। ট্ৰেইনত আহি মানে মই ভাল পাওঁ। মই বাছত থাকি মানে ট্ৰেইনত ভাল পাওঁ। আৰু এইখিনি ভিডিঅ' আমাক কোনে কৈছে জানে, আমাৰ শুনে মানে মনত পেলাই দিয়ে দেই, আগতীয়াকৈ মনত পেলাই দিব। মা তুমি ভিডিঅ' কৰা আকৌ সেইটোৱে ক'ব। আৰু তাৰপিছতে আমি এতিয়া ষ্টেচনত বহি আছোঁ। ষ্টেচনত বহি অকণমান ভিডিঅ' কৰি দিছোঁ। ৰখি মানে আধা ঘণ্টা আগতেই আমি মানে আহিলোঁ। আৰু সোনকালে আহিলেহে ভাল, দেৰিকৈ আহিলে আচলতে ভিডিঅ' মানে বজোৱা হয় অভিজ্ঞতা মানে। আৰু এইখিনি চমুক লৈ আহিছোঁ। চমু আমাৰ মানে প্ৰতিটো যাত্ৰাৰ লগৰী আৰু দেই। আহিলেহে আমি পাৰোঁ, নহ'লে মানে অসুবিধা হয়। আৰু মানে আমাৰ এখেত বহি আছে। আৰু আমাৰ আগৰ মানে এখন ট্ৰেইন নাজানো আমাৰ আগত মানে আছে। আৰু তাৰপিছতে এয়া ট্ৰেইনত বহি আছোঁ। আমাৰ সোণ লাগিছে ভিডিঅ' চোৱাত আৰু আমি বহি আমনি লাগি গৈছে এইখিনি। আৰু আমি বহুত বিশেষ দূৰ নাই বাৰু। আহি আমি এতিয়া নাৰেংগী ওচৰ পাই গ'লোঁ। ভাবিলোঁ একেবাৰে নমাৰ আগমুহূৰ্তত অকণমান ভিডিঅ' কৰি লওঁ, পাৰিলে নাৰেংগীতে নামিম আৰু নহ'লে একেবাৰে মানে এয়া দেখিলে আহি আমি পাই গ'লোহি। পায়েই আমাৰ ইহঁত দুটাৰ মানে খেল আৰম্ভ হৈ গ'ল। যদিও ভাগৰ লাগিছে তথাপিতো ইহঁতৰ মানে আমাৰ সোণে গাড়ী চলোৱাত লাগিলে, মানে এইফালে লাগিছে। এইখিনিত পূৰা ব্যস্ত হৈছে। খাই বৈ আমি আজৰি হৈ গ'লোঁ। আজৰি হৈ এতিয়া শুবহে লাগে আৰু দেই, ভাগৰ লাগিছে। এতিয়া সময় বহুত হ'ল। ৰাতি আমাৰ মানে 12টামান বাজিলে। 11টামান বজাত আমি পালোহি। পাই মানে এতিয়া 12টা খাই বৈ আজৰি হোৱালে 12টা বাজি গ'ল। তাৰপিছতে টোপনি ধৰিছে এয়া। তাৰপাছতে আমি শুম আৰু দেই। মন্দিৰৰ ওপৰত আমি কাপোৰ মেলিবলৈ আহিলোঁ। চালৰ ওপৰত আমাৰ চমু আৰু মই ইয়াত মানে ইমানেই বতাহ মাৰিছে, চুলিৰ পকা উৰুৱাইছে। আৰু কাষত বতাহটো ভাল লাগিছে। আৰু এতিয়া পিছদিনাখনৰ ৰাতি দেই। ৰাতি এতিয়া কি কৰি আছে জানে, ভণ্টিয়ে উলিয়াই লৈছে এখিনিমান পাচলি মানে এইবোৰ আমি লৈ আহিছিলোঁ। দাদাই মানে দি দিছিলে দেই, চেংমৰা ভেদাইলতা সেইখিনি। আৰু তাৰপাছতে সেইখিনি কুটা বচা হৈ গ'ল। তাৰপিছত আমাৰ সোণতো আহি গ'ল।